গোলাঘাটের ওয়াটিং চা বাগিচায় করম উৎসব উদযাপিত হয়। ঐতিহ্যমণ্ডিত এই করম উৎসবে বাগিচার ছেলে মেয়েরা অংশগ্রহণ করে। তারা ঝুমুর নাচের মাধ্যমে উৎসাহ ও উদ্দীপনার মধ্য দিয়ে এই দিনটি পালন করে। গোলাঘাটের ওয়াটিং চা বাগিচায় করম পূজা উদযাপন। চা জনগোষ্ঠীর লোকেরা সকলেই তারা পরম্পরাগতভাবে তাদের কৃষিভিত্তিক উৎসব করম পূজা উদযাপন করে। রাজ্যের অন্যান্য প্রান্তের সাথে সমান্তরালভাবে বিগত বর্ষের মতো এবারও রাজস্বভাবে একদিনে উদযাপন করা হয় করম পূজা। গোলাঘাটের দক্ষিণ প্রান্তে অবস্থিত ওয়াটিং চা বাগিচায় সম্পূর্ণ আধ্যাত্মিকতা এবং উৎসাহ উদ্দীপনার মধ্য দিয়ে এই পুজো পালিত হয়। পুজোয় বাগিচার ছেলে মেয়েরা সকলেই জনগোষ্ঠীর সাজ পরিধান করে উৎসাহ উদ্দীপনার মধ্য দিয়ে ঝুমুর নৃত্য পরিবেশন করে। পূজাস্থলীতে যথেষ্ট জনসমাগম পরিলক্ষিত হয়। আজি গোলাঘাট ডিস্ট্রিক্ট ওয়াটিং চাহ বাগিচা সমূহ রাজ্যৰ উদ্যোগত যি আমি করম পূজা আজি ভাদৰ শুক্লা একাদশী পৰম্পৰাগতে আমি আজি পালন কৰি আহি আছোঁ আৰু আমাৰ পালন কৰি আহি আছিলোঁ। এয়া আজি আমাৰ অসম চৰকাৰে যিহে আমাৰ এই প্ৰাকৃতিক পূজাটো আমাৰ চাহ জনগোষ্ঠী অতি যুগৰ পৰা কৰি অহা অসম চৰকাৰে যেতিয়া আমাক এই পূজাখন আমাৰ জ্যেষ্ঠ আমি মানি চলা পূজা হয় আমি কৰি আহিছোঁ। আৰু আমাৰ এই পূজাখন আজি অসম চৰকাৰে নিজে ভাবি ল'লে যে আমাৰ অসম যি আমাৰ চাহ জনগোষ্ঠীৰ পূজাখন আজি দ্বিতীয় বাৰ্ষিক আমি ওয়াটিং চাহ বাগিচাত উদযাপন কৰি আছোঁ। কাৰণ প্ৰত্যেক যুগৰ পৰা যেতিয়া আমি পালন কৰি আছিলোঁ তেতিয়া আমাৰ এনেকুৱা ছুটি বন্ধ নাছিলে। এতিয়া আমি প্ৰথম এতিয়া দ্বিতীয় বাৰ্ষিক আমি করম পূজা উৎসৱ পালন কৰিছোঁ। এই করম পূজাত আমাৰ সকলো আই মাতৃসকল মহিলাসকল সৰু সৰু কণমানি ভণ্টিসকল আৰু আমাৰ ছোৱালীসকলে লাল পাৰি চাৰি প্ৰদান পোছাক পিন্ধি এই পূজাখনত আগভাগ লয়। আৰু আমাৰ কিছুমান যি আমাৰ এটা বুঢ়া থাকে কাহিনী কোৱা তেনেকুৱা কিছুমান আমাৰ এই প্ৰাকৃতিক পূজাটো আমাৰ কৰমত বহুতখিনি নিয়ম আছে। এই নিয়মখন আমাৰ অত যুগৰ পৰা পালন কৰি আছোঁ আৰু এতিয়া পালন কৰি গৈছোঁ। কেইদিনীয়া কাৰ্যসূচী পালন কৰিছোঁ? আমাৰ এইটো পাঁচদিনীয়া হয়। পাঁচদিনীয়া আমাৰ প্ৰায় আমাৰ পাঁচদিনীয়া। আজি 7জনী ছোৱালী থাকে আমাৰ কৰ্মতী বুলি কয়। সিহঁতি কৰ্মতী নিজৰ আমাৰ যি প্ৰাকৃতিক কৰ্মত পালন কৰি ধুনীয়াকৈ পালন কৰি আজি দিনটোত আমি 5 দিনৰ পিছত এই আজি দিনটো আমি করম ডাল এখন কাটি আনো। আমাৰ কাটি আনি মেলি এই পূজা পাঠখিনি আমি কৰি যাওঁ। কি জায়গা এইটো ওয়াটিং চাহ বাগিচা, গোলাঘাট ডিস্ট্রিক্ট ওয়াটিং চাহ বাগিচা। আমাৰ করম পূজাত উপস্থিত হোৱাৰ কাৰণে আপোনালোকক মই ধন্যবাদ জনাইছোঁ। বিশেষকৈ আমাৰ যিসকল ব্যক্তি এই জাতিটোৰ কাৰণে যি এটা নিৰ্দিষ্ট দিনৰ বাবে ছুটি দিয়াৰ ব্যৱস্থা কৰিলে আমাৰ বিভিন্ন দল সংগঠন যেনে আটছা জাতীয় মহাসভা এচিমেছ আৰু বিভিন্ন ধৰণৰ সংগঠন আৰু আমাৰ ৰাইজৰ যিখিনি অভাৱ অভিযোগ আছিলে আমাৰ প্ৰাচীন কালৰ পৰা মানে ধৰি এই করম পূজাখন পালন কৰি আছিলোঁ প্ৰকৃতি পূজা যিহেতু। কিন্তু আমাৰ দল সংগঠনে এটা নিৰ্দিষ্ট দিন হেৰি কৰিলে যে পূজাটো যিহেতু এটা আমাৰ ভাদ শুক্লা একাদশীত পতা হয় আৰু এই ক্ষেত্ৰত অসম চৰকাৰে মই মুখ্যমন্ত্ৰীক বহুত বহুত ধন্যবাদ জ্ঞাপন কৰিছোঁ যে আমাৰ অনাগত দিনত মানে আমাৰ পিছৰ বৰ্ষৰ মানে ছুটি দিছিলে কিন্তু আমাৰ পেইড হলিডে হোৱা নাছিলে, যিটো মানে পেইড হলিডে হোৱা নাছিলে। কিন্তু এইবাৰ আমি জানিবলৈ পাইছোঁ যে আমাৰ যিটো আমাৰ বন্ধ দিনৰ কাৰ্যসূচী এই একদিনীয়া বন্ধ করম পূজাৰ কাৰণে বন্ধ দিছে। এই বন্ধত মানে আমাৰ শ্ৰমিক ৰাইজে মানে পেইড হলিডে হিচাপে পাব। আৰু মই পুনৰবাৰ সকলোকে মোৰ তৰফৰ পৰা করম পূজাৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আৰু আমাৰ যিসকল উদ্যোক্তাসকল আছে এই করম পূজা পাতি যাবলৈ মই আমাক সহায় সহযোগিতা কৰি আহিছে, বিশেষকৈ তেখেতলৈ মই পুনৰবাৰ ধন্যবাদ জ্ঞাপন কৰিছোঁ। যে কোনো খবরের জন্য যোগাযোগ করুন 7099017330 এবং 7099017110 নম্বরে।